চাওক এইটো দেখিছে এইটো এটা প্ৰব্লেম গাড়ীখন ফুল স্পীডত আছে কিন্তু ইয়াৰে অটোমিটাৰটো দেখিছে 0 কেতিয়াবা আকৌ 190 লৈকে গুচি যায় চলো এইটো দেখিছে ইয়াতে ডাইনামাৰ লোকেশ্যন কিন্তু ইয়াতে ডাইনামাৰ নাই আৰু ইয়াতে যদি বাহিৰত দেখুৱা মই আপোনালোকক দেখিছে এই তিনিটা ডাইনামাৰ লগাই ৰাখি থৈ দিয়া আছে ইয়াতে এই তিনিটাৰ ভিতৰত এটা লগোৱা হ'ব ঠিক আছে ওয়েলকাম টু দা কাৰ কেয়াৰ আৰু আজি আমি কৰিব গৈছো এইখন সেলেৰিয়ৰ এটা ইলেক্ট্ৰিকেল প্ৰব্লেমৰ ওপৰত কাম ভিডিঅটো বহুত ইনফৰ্মেটিভ হ'ব গৈ আছে হেকলৈকে চাই থাকিব ভাই বেমাৰ ইমান সৰু নহয় কেমেৰা ওচৰত লৈ পাব্লিকক দেখুৱাই আছো আসলতে হৈ আছে কি So guys, ইয়াতে চাব দেখিছে U2001 এটা কোড আহিছে কারেন্টত আছে আৰু ইয়াতে P0500 এটা কোড আহিছে হেতু আহিছে হিষ্ট্ৰীত এটো মানে এতিয়া ক্লিয়াৰ কৰি দিলে এটো গুছি যাব এটো হিষ্ট্ৰীৰ ফল্ট হয় vehicle speed sensor A আৰু লগতে U2001 ৰ যেটো কারেন্টত কোড আছে প্ৰবলেম আছে ইয়াতে দেখুৱাইছে লাইন লষ্ট কমিউনিকেশন উইথ জেনাৰেটৰ তো এইখিনিতে আমি বুজিব পাৰলো যে গাড়ীখনত 100% প্ৰবলেম আছে আৰু এইটোকে সলভ কৰিব কাৰণে কাস্টমাৰে গাড়ীখন আমাক দিছে এই গাড়ীখনৰ কাম আসলতে আমিয়ে নহয় আগেটো সাৰ্ভিস চেণ্টাৰৰ ফালৰ পৰা ট্ৰাই কৰিছে কিন্তু সাকসেস হ'ব পৰা নাই একচুয়ালি গাড়ীখন ৰানিংত আছে আৰু ইয়াতে ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰৰ মিটাৰত দেখিছে এটা বেটাৰি সিগনেল আহি আছে আৰু এনেকুৱাকে যদি ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰ মিটাৰৰ ৰেড কালাৰৰ যদি ওয়াৰ্নিং লাইট দেখে এনেকুৱাকে গাড়ী চলাটো খুবে ডেঞ্জাৰ হয় আৰু স্পিডোমিটাৰটো দেখিছে কেতিয়াবা আপ ডাউন তেনেকুৱা কৰি আছে গাড়ীখনত আৰু এইখিনিতে কও যে মই গাড়ীখনত এটা নহয় দুটা প্ৰবলেম আছে গাড়ীখন আৰু কাস্টমাৰক কৈছে কোম্পানী ফালৰ পৰা যে এই গাড়ীখনৰ অল্টাৰনেটৰ বেয়া আছে অল্টাৰনেটৰটো চেঞ্জ কৰিব লাগিব চলো স্টাৰ্ট কৰ চলো গাইস গাড়ী স্টাৰ্ট হৈ গৈছে আৰু এতিয়া দেখিছে স্মুথলি স্টার্ট হইছে কোনো প্রবলেম নাই না লং সেলফ হইছে নাকি একো প্রবলেম নাই কিন্তু ইয়াতে আছে পাঙ্গাটো চাবো দেখিছে ব্যাটারি টার্মিনাল রিমুভ কৰি দিছো তাৰ পিছতো গাড়ী এয়া দেখিছে চাওক স্টার্ট হৈয়ে আছে গাড়ীখন এতিয়ালৈকে স্টার্ট বন্ধ হোৱা নাই মানে ইঞ্জিন স্টার্ট বন্ধ হোৱা নাই আৰু মই ব্যাটারি টার্মিনাল খুলি ৰাখি দিছো কিন্তু মই ব্যাটারি টার্মিনালটো এতিয়া লগাইছো লগাৰ পিছতো কোনো ৰিঅ্যাকশন নাই গাড়ী এতিয়াও স্টার্ট হৈয়ে আছে ভাই এই গাড়ীখনৰ অল্টাৰনেটৰৰ প্ৰবলেম নাই হেতু 200% কনফার্ম হৈ গৈছে তাৰ পিছতো কিন্তু সার্ভিস সেন্টাৰে কৈছে যে অল্টাৰনেটৰৰ প্ৰবলেম আছে এটো চেঞ্জ এতিয়া মই ইয়াতে ব্যাটারি টার্মিনালটো লগাই দিলো লগাই দি প্লাই আপোনালোকক মই এটা বস্তু দেখুৱাই আছো চাব মিটাৰত গৈ প্লাই দেখিব ইয়াতে চাব ৰঙা লাইটটো এতিয়া আকৌ জ্বলি আছে দেখিছে ব্যাটারি টার্মিনালটো লগাই দিয়াৰ পিছতে ইয়াতে ৰেড কালাৰৰ লাইটটো জ্বলিছে চাওক যি গটিকে কাস্টমাৰক সার্ভিস সেন্টাৰৰ ফালৰ পৰা কৈছে যে গাড়ীখনৰ অল্টাৰনেটৰৰ প্ৰবলেম আছে তো ভাই আমি এতিয়া চেক কৰাই দেখুৱাব লাগিব কাস্টমাৰক যে অল্টাৰনেটৰৰ প্ৰবলেম নাই সেই কাৰণে মই দেখিছে খুলি ৰাখিছো অল্টাৰনেটৰটো আৰু ইয়াতে তিনিটাকে অল্টাৰনেটৰ লৈ হি প্লাই ইয়াৰে তিনিটা অল্টাৰনেটৰে গাড়ীখনত এটাকে লগাই প্লাই কাস্টমাৰক চেক কৰি প্লাই দেখুৱাম এটাকে তিনিটা ডাইনামাইট চেক কৰিলো কিন্তু একো ৰিজাল্ট নোলালে কাৰ স্ক্যানিং কৰিলে কাৰ স্ক্যানাৰত এটাই বস্তু আহি থাকে U2001 ৰ এই কোডটো আহি থাকে ভাই এই গাড়ীখনত যে অল্টাৰনেটৰ প্ৰবলেম নাই হেতু ফাইন্ড আউট কৰি প্লাই আপোনালোকক মই দেখুৱালো আসলতে এই গাড়ীখনৰ ওয়্যাৰিংৰটো প্ৰবলেম নাছিলে আৰু ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰ মিটাৰৰটো প্ৰবলেম নাছিলে প্ৰবলেম আমি ফাইন্ড আউট কৰি প্লাই উলাইছো এতিয়া আপোনালোকক কৈ আছো একচুয়ালি আছিল কোড প্ৰবলেম এয়া চাওক আপোনালোকৰ সন্মুখত ৰিজাল্ট দেখিছে এইখন ইচিএম বোৰ্ড আমি বেলেগ এখন গাড়ীৰ পৰা ইয়াতে ফিটিং কৰিছো ফিটিং কৰি প্লাই এতিয়া গাড়ীখন স্টাৰ্ট কৰি প্লাই চেক কৰিম আসলতে যেটো ব্যাটাৰিৰ ওয়াৰ্নিং লাইট দেখুৱাইছিলে মিটাৰত সেই লাইটটো যাবনে নাযায় চলো স্টাৰ্ট মাৰ কৰিব কাৰণে গাড়ীখন স্টাৰ্ট কৰি ললো আৰু দেখিছে এতিয়া ইঞ্জিন স্টাৰ্ট হৈ আছে আৰু দেখিছে ইয়াতে ব্যাটাৰি টাৰ্মিনাল লগোৱা আছে আৰু যিখন আমি ইচিএম চেক কৰিব কাৰণে লগাইছো এইখনৰ সাইডত ইয়াতে সোমাই ৰাখি দিছো দেখিছে গাড়ী স্টাৰ্ট হৈ আছে আৰু এতিয়া মই মিটাৰত গৈ প্লাই আপোনালোকক দেখুৱাম চাব চাওক ইয়াতে ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰ মিটাৰত মাত্ৰ দুটাই লাইট আহি আছে এটা লাইট হল হ্যান্ড ব্ৰেকৰ দেখিছে এইটো হ্যান্ড ব্ৰেক লগোৱা আছে কাৰণে আৰু ল ফিউল হৈ থকা কাৰণে এটা ফিউল ইন্ডিকেশন লাইট আহিছে বাকি ইয়াতে যেটো ব্যাটাৰি ওয়াৰ্নিং লাইট আহি আছিল হেতু এতিয়া গুছি গৈছে আজিৰ ভিডিওটো ইমানতে হেক কৰিছো আৰু যদি ভিডিওটো চাই ভাল লাগিছে তেতিয়া হলে ভিডিওটো লাইক শেয়াৰ সাবস্ক্ৰাইব যিমান জিবাৰে কৰি দিব আৰু যদি ফেসবুকৰ ভিডিও চাই আছে তেতিয়া হলে পেজটো ফলো কৰি ৰাখিব আজি কাৰণে মই হামনে বিদায় লৈছো লগ পাম এটা ভাল ভিডিওৰ সৈতে